নেতাজী সুভাষ চন্দ্ৰ বসু 127 সংখ্যক জন্ম জয়ন্তী লাইখুটা স্থাপন উপস্থিত থাকে অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি কাৰ্যকৰী সভাপতি কাজল কুমাৰ দাস মৰাণত নেতাজী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127 সংখ্যক জন্ম জয়ন্তী অহা ইংৰাজী 22 আৰু 23 জানুৱাৰী 2024 তাৰিখে পিয়লিনগৰ বাংলা প্ৰাথমিক বিদ্যালয় প্ৰাংগণ উদযাপন কৰিবলৈ লোৱা অনুষ্ঠানৰ বাবে আজি অস্থায়ী মণ্ডপৰ বাবে লাইখুটা স্থাপন কৰা হয়। এই সময়ছোৱাত উপস্থিত থাকে অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কাজল কুমাৰ দাস লগতে উদযাপন সমিতিৰ কাৰ্যকৰী ৰঞ্জন সেন উপসভাপতি দুলাল গগৈ কাৰ্যকৰী সভাপতি তথা সাংস্কৃতিক সম্পাদিকা টুম্পা দে ৰঞ্জু দাস নিৰ্মল কাহাৰ দিগন্ত দে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোগতাসকলে। নেতাজী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 127তম জন্ম জয়ন্তী অহা 22 আৰু 23 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পিয়লিনগৰ এই বাংলা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰিবলৈ লৈছোঁ। এই কাৰ্যসূচীৰ সংগতি ৰাখি আজি আমি পেণ্ডেলৰ লাইখুটা স্থাপন কৰিছোঁ আৰু অহা 22 আৰু 23 জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। 22 জানুৱাৰী তাৰিখে কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশভক্তিমূলক গীত নৃত্য প্ৰতিযোগিতাৰ লগতে সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নেতাজীৰ ওপৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 23 জানুৱাৰী তাৰিখে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন মাল্য অৰ্পণ কৰা হ'ব। তাৰপিছতে নেতাজী প্ৰতিচ্ছবি লৈ আমি মৰাণত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত মৰাণৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰাৰ লগতে মৰাণবাসী ৰাইজে অংশগ্ৰহণ কৰিব। তাৰপিছতে আমি মুকলি সভা বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰিম। এই মুকলি সভা বঁটা বিতৰণী অনুষ্ঠানত আমি অসমৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক আমি সম্বৰ্ধনা জনাম আৰু উক্ত মুকলি সভা বঁটা বিতৰণী অনুষ্ঠানত আমি বিশেষভাৱে আমন্ত্ৰণ কৰিছোঁ অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া, অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা আৰু পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ মাননীয় শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াকো আমি মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। লগতে মুকলি সভাত আমি অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিবৰ্গক আমন্ত্ৰণ কৰিছোঁ। আমি বিশেষভাৱে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও আমাৰ মুকলি সভাত তেখেতে অংশগ্ৰহণ কৰিব আৰু সন্ধিয়া 7 বজাৰ লগে লগে আমি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। উক্ত সাংস্কৃতিক সন্ধিয়া শুভ উদ্বোধন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ ডাঙৰীয়াই। আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাইজক সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। জয় হিন্দ, জয় অসম।